বিভীষণে ৰক্ষা কৰিলে। বিভীষণে উপায়হীন হৈ দাদিয়াকক ক'লে, দাদা সীতা মাতা সাধাৰণ মানুহ নহয়। জ্ঞানী লোকে জানে যে ৰাম ভগৱান বুলি, তেওঁৰ চৰণত সকলো বাদ দি মানে শৰণাগত হয়। মনত ৰাখিব যে 100 কাম এৰি আপুনি ভোজন কৰক, 1000 কাম এৰি আপুনি পাৰে যদি দান কৰক, আৰু লাখ কাম এৰি পাৰে যদি ঈশ্বৰ কৰক। আৰু ৰাৱণে নামানে, নহ'লে বংশ শেষ হৈ যাব দাদা বুলি কৈছে। ৰামৰ চৰণত আপুনি যাওক, ৰাম দয়ালু মই জানো, ৰামে আপোনাক ক্ষমা কৰিব, আৰু যেনেকৈ মাতা সীতা আনিছে তেনেকৈ সমান সহকাৰে ঘূৰাই দিয়ক, আমাৰ বংশটো বাচাই দিয়ক দাদা। তেতিয়া কি কৰিলে, মানে যেতিয়া নেকি ধন ঐশ্বৰ্য বিভূতি মানে সৈন্য সামন্ত অস্ত্ৰ হস্ত সৰ্বশক্তিমান হৈ থাকেনে মানুহে, তেতিয়া কেতিয়াও ভগৱানৰ নাম ল'ব টান পায়, নিজকে তাৰমানে শক্তিমান বুলি ভাবি থাকেনে। ৰাৱণৰ তেনেকৈ ভাবিলে, মই তপস্বীৰ ওচৰত বনবাসাই ঘূৰি ফুৰা, গাছৰ বাকলি পিন্ধি ঘূৰি ফুৰা, নাই ভাত নাই পানী, অৰণ্য ঘূৰি ফুৰা মানুহজনৰ যাৰ ওচৰত যায় মই ক্ষমা মাগিব লাগে, দুৰ্বুদ্ধি এই বুলি ক'লে। আৰু বিভীষণৰ কাষত যাওঁগৈ লংকাৰ পৰা বাহিৰ কৰি দিলে, অপদস্থ কৰিলে। এতিয়া বিভীষণে উপায়হীন হ'ল, এতিয়া কি কৰিব। তাৰমানে জ্ঞানীয়ে বুজে জ্ঞানৰ মূল। সি দেখিছে যে ৰাম কিন্তু দেখাতহে তপস্বী, কিন্তু ৰামৰ হাতততো আমাৰ দ্বাৰাই নোৱাৰিব। ৰাৱণে ভাবিছে মই দেৱতাসকলকো জয় কৰি থৈছোঁ, আৰু ই তপস্বী কোন বেচেৰা, সাধাৰণ কথা, তাৰ সৈন্যকেইটা বান্দৰহে, দেৱতাৰ সৈন্যই মোক পৰা নাই। কিন্তু বিভীষণে কৈছে নহয়, আপুনি ভুল ভাবিছে। ৰামৰ অগ্নিত যেতিয়া পৰিবি চব পতংগৰ দৰে আমাৰ বংশ যাব লাগিব। উপায়হীন হ'ল, অৰ্ডাৰ আহিল, বিভীষণ আজিৰ পিছত এই ৰাজ্য চাৰিসীমাৰ পৰা বাহিৰ হ'ব লাগিব, নহ'লে বিভীষণৰ বিপদ। যেতিয়া ৰজাৰ পৰা যেতিয়া নেকি নটিচ আহিব, তেতিয়া উপায়হীন হৈ বিভীষণে মাকৰ ওচৰত গৈছে। মাকক কৈছে, আই মই এতিয়া উপায়হীন হ'ল নহয়, ক'ত যাম এতিয়া মই। দাদাই চাৰিওফালে পৃথিৱীখনত সকলো ৰজাই অসন্তুষ্ট কৰি থৈ দিছে, দাদাক কোনেও ভাল নাপায়। গতিকে মোকতো দাদা ভায়েক বুলি ক'লে য'তে ত'তে যাবও নোৱাৰোঁ মই। গতিকে মই কি কৰোঁ, মোৰ এটাই ৰাস্তা আছে, মই ৰামৰ ওচৰতে যাওঁ। এতিয়া ক'লে কি বোলে ৰামৰ ওচৰত, শত্ৰুৰ ওচৰত গ'লে তোমাকতো মাৰিব, কৈছে নামাৰে ৰাম। তেতিয়া বিভীষণে মাকক বুজাইছে, শুনা মা, যদি মই ৰামৰ ওচৰত নাযাওঁ তেতিয়াহ'লে আমাৰ ৰাক্ষসকুল আৰু বাচাবৰ উপায় নাই। বিভীষণে ৰাক্ষসকুলটো বাচাবৰ কাৰণে ৰামৰ ওচৰত আহিছিল, বংশ ৰক্ষাৰ কাৰণে ৰামৰ ওচৰত আহিছিল। কিয় বোলে আপুনি চাব, যুদ্ধত আমাৰ সমস্ত দাদাটো নিহত হ'ব, আমাৰ সমস্ত ৰাক্ষসসেনা নিধন হৈ যাব, চাব আপুনি, মই কথা দিলোঁ আপোনাক। বহুত দিন নাই আৰু। বিভীষণৰ কথা কিন্তু মাকে খুব বিশ্বাস কৰিছে। বিভীষণ একটা সৰুৰে পৰা এজন ধাৰ্মিক আৰু বহুত ভাবুক মানুহ আছিল, দাৰ্শনিক মানুহ আছিল, ৰাক্ষস। তেতিয়া ক'লে ঠিক আছে বাবা, ৰাক্ষসটোতো বাচিবৰ কাৰণে যদি তই পাৰা এইখিনি কৰিব, শত্ৰুৰ ঘৰত থাকিব পাৰা, তেতিয়াহ'লে যোৱা। আৰু মাকৰ পৰা বিদায় লৈ ৰামৰ চৰণত আহিছে। আৰু ৰামৰ চৰণত যেতিয়া আহিল, ৰামৰ চৰণত আপুনি শত্ৰু গ'লেও ৰামে আপোনাক শৰণ দিয়ে, শত্ৰু গ'লেও ৰামে মানি লয়, শত্ৰু গ'লেও ৰামে ভকত মানে তেওঁক আশ্ৰয় দিয়ে। শৰণাগতক আশ্ৰয় দিয়া প্ৰভু ৰামৰ কৰ্তব্য। বান্দৰ সেনাসকলেতো এই কথাটো গম পাই গৈছে, নাই ৰাক্ষসৰ মায়া, এবাৰ মায়া কৰি ঋষিৰ বেশেদি আহি ৰাৱণে সীতা হৰণ কৰি লৈ গ'ল, এইবাৰ ই মায়া কৰি আহি আমাৰ সৈন্য সামন্ত গোটেই সোপা ই খা খবৰ চব ল'ব, ইনকুৱাৰী কৰিব, কৰি আকৌ লংকালৈ গুচি যাব, আমাক শেষ কৰি দিব। গতিকে এই ৰাক্ষসক সংগ নিদিব। ৰামে তেতিয়া কৈছে নাই, এইটো উচিত নহয়। তেওঁ কি কৰে বেলেগ কথা, শৰণাগত আশ্ৰয় দিয়াটো
মোৰ কৰ্তব্য সেইকাৰণে ৰামৰ চৰণত জাতি অজাতি চণ্ডাল অন্তৰ্জাতি কোনো নাই দুখী ভিক্ষুক ধনী দুখীয়া ক'লা বগা একো নাই যিয়ে নেকি শৰণাগত হয় তাতে প্ৰভুৱে ঠাই দিয়ে কৃপা দিয়ে বিভীষণক ঠাই দিলে আৰু যুদ্ধ হ'ল শেষৰ সমস্ত ৰাক্ষসকুল শেষ বিভীষণক ৰাৱণ বধৰ পিছত ৰজা পাতি দিলে কি যিখিনি সামান্য প্ৰজা বাচি আছিল ৰাক্ষসৰ সেইখিনি প্ৰজা হৈ থাকিল বিভীষণৰ এতিয়া বিভীষণে নিজৰ ঘৰখনৰ নিজৰ কুলটোৰ নিজৰ বংশটোৰ উদ্ধাৰ কৰিলে নে অন্যায় কৰিলে উদ্ধাৰ কৰিলে সেইকাৰণে আপুনি ভকতি কৰিবলৈ আহিলে আপুনি দাদাৰ কথা আপুনি মামাৰ কথা আপুনি সমাজৰ কথা এইবিলাক অনেক বাধাই আহিব আপুনি সেইবিলাক বাধাত থাকিলে আপুনি ঈশ্বৰ নাপাব কাৰণ আপুনি ৰামৰ চৰণতহে আহিব আপুনি পৰিয়ালৰ উদ্ধাৰৰ কাৰণেহে আহিব যাৰ বংশত জন্মিল বৈষ্ণৱ আকৌ গুটি উদ্ধাৰ কৰা হিন্দুৰ গুটি গুটি আপুনি ৰাম নামত ভাগ্যৱানীসকলে যাৰ আছে মহাভাগ্য সিহে এই পৰিয়াল উদ্ধাৰ কৰাৰ বস্তুটো পায় ফলত যেনিবা জাম্বন্তৰ কন্যা জাম্বন্তী মানে কৃষ্ণৰ অষ্টম মহিষীৰ ভিতৰত তাত মানে মহিষী হিচাপে জাম্বন্তী ভক্তি ভাৱ আছে এনে মহিষ নোৱাৰে কিবা ভাল পুণ্য আছে তাৰ নিশ্চয় ঈশ্বৰৰ ভক্তিৰ কাৰণে কিবা নিশ্চয় আছে এইটো পুৰাণৰ নিশ্চয় আছে এই ভকতি যত মহাগুণ আছে কোনে কহি কিমা শুনা পুৰাতন কথা পৰীক্ষিত আশ্চৰ্য আৰু মহিমা ভকতিত যে মহাগুণ আছে এই কথাটো এটা পুৰণি কথা এটা বহুত ডাঙৰ কাহিনী আছে এই কাহিনীটোৰ জৰিয়তে হেৰা পৰীক্ষিত তোমাক মই কম তুমি সাৱধানে শুনিবা মনটো বেলেগলৈ নিনিবা কায় বাক্য মানে নীৰৱতাৰে আৰু সাৱধানেৰে তুমি পাণ কৰি যাবা মই এই পুৰাতন কথাখিনি তোমাক কম বৰ অমৃত কথা গৰম পানী আছে নহয় গৰম পানী নহ'লে গৰম শীত লাগিছে এতিয়া